স্পোর্টস অফিসার মহোদয়, উপস্থিত বিশিষ্ট সমাজকর্মী, বেছিমাৰীৰ সুসন্তান দিলৱাৰ সাহাব, আমাৰ বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰিন্সিপাল মহোদয়, বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ৰীড়া শিক্ষক মুবাৰক আলী সাহাব, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ SMDCৰ সভাপতি হবিবুর রহমান, প্ৰাক্তন অবসরী শিক্ষক শহীদুল সিয়াসি স্যার, উপস্থিত আমাৰ বেছিমাৰী স্পোর্টস এসোসিয়েশনের সভাপতি সমন্বিতে বিভিন্ন পদত থকা সন্মানীয় ব্যক্তিসকল, বেছিমাৰী প্ৰেছ ক্লাবৰ বিষয়াসকল, খেলুৱৈসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বহুদিন পিছত হলেও আপোনালোকৰ এই বেছিমাৰী স্পোর্টস এসোসিয়েশনত চৰকাৰৰ তৰফৰ পৰা যি অনুদান 10 লাখ টকাৰ যি খেলাৰ সামগ্ৰী আৰু 5 লাখ টকাৰ আন্তঃগাঁথনিৰ কাৰণে অসম চৰকাৰে খেল বিভাগৰ পৰা আপোনালোকলৈ অনুদান আগবঢ়াইছে। মই ভাবো যে এই অনুদান আৰু এই খেল সামগ্ৰী দি বেছিমাৰী যে এটা নাম আছে, আমাৰ গোপাল শৰ্মা ডাঙৰীয়া কোৱাৰ নিচিনাকৈ তেখেতে মাত্ৰ 2 বছৰ হল দলগাঁও সমষ্টি তথা দৰঙত থকা তেখেতে বেছিমাৰী খেলাৰ ওপৰত থকা খেলুৱৈসকলৰ গুণগানটো তেখেতে গাইছে। আৰু সঁচা কথাই আমি দেখা পাইছো দলগাঁও আৰু বেছিমাৰী কিন্তু খেলাৰ ক্ষেত্ৰত কিন্তু বহুত পাৰ্টিচিপেট তেখেতসকলে কৰে। বহু খেলুৱৈ আছে উপযুক্ত প্লেটফৰ্ম নোপোৱাৰ কাৰণে নিজৰ যি প্ৰতিভা, নিজৰ মাজত যি প্ৰতিভা আছে সেইখিনি এক্সপ্ৰেছ কৰাৰ কাৰণে, প্ৰতিষ্ঠিত কৰিবৰ কাৰণে তেখেতসকলে প্লেটফৰ্ম কেতিয়াবা নাপায়গৈ। কিন্তু এইবাৰ অসম চৰকাৰে যি খেলুৱৈসকলৰ মাজত যি প্ৰতিভা আছে, গাঁৱৰ, নগৰৰ বা চহৰ, সেই গোটেইখিনি সামৰি পঞ্চায়ত বিচিছ খেলাৰ প্ৰতিযোগিতা কৰিছে, সমষ্টি ভিত্তিত কৰিছে, জিলা পৰ্যায়ত কৰিছে, লাষ্ট ষ্টেট বিচিছ কৰিছে আৰু নেক্সট নেশ্যনেল বেচিছত খেলাৰ আয়োজন কৰিছে। আৰু এইখিনি কৰাৰ কাৰণে গাঁৱৰ যিসকল নেকি সৰু সুৰা খেলত যিসকলৰ প্ৰতিভা আছিলে, সেই প্ৰতিভাখিনি নিজকে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে এটা প্লেটফৰ্ম পোৱা বুলি মোৰ অনুমান হৈছে। আৰু সেইকাৰণে বহু খেলুৱৈ এতিয়া ডিস্ট্ৰিক্ট লেভেলত খেলা খেলিবৰ কাৰণে সুযোগ পাইছে আৰু ষ্টেট পৰ্যায়তো খেলিবৰ কাৰণে দলগাঁও সমষ্টিৰ পৰা কেইবাজনো আপোনাৰ চান্স পাইছে। গতিকে মই আশা ৰাখিম আগন্তুক দিনত দলগাঁও সমষ্টিৰ ভিতৰত বেছিমাৰী খেলাৰ ক্ষেত্ৰত, ক্ৰীড়াৰ ক্ষেত্ৰত এটা যথেষ্ট ভূমিকা হাতত ল'ব লাগিব। যিসকল উঠি অহা নৱপ্ৰজন্ম, সেই প্ৰজন্মক খেলাৰ ফালে ধাৱমান কৰিব লাগিব। নিজৰ লেখা পঢ়াৰ লগতে এটা সেকেন্ডাৰী আপোনাৰ প্ৰাইমাৰী এণ্ড ফৰমষ্ট ডিউটি হৈছে ষ্টুডেণ্টসকলৰ নিজকে কিতাপৰ লগত আপোনাৰ নিজকে সংলগ্ন কৰি ৰখা, ব্যস্ত কৰি ৰখা। তাৰ লগতে আজিকালি কেৰিয়াৰ কৰিব লগা হলে মাত্ৰ আপুনি যদি সার্টিফিকেট সিস্টেমত গৈ থাকে যে মই হায়াৰ সেকেন্ডাৰী পাস কৰিলো, গ্ৰেজুৱেশ্যন কৰিলো, পোষ্ট গ্ৰেজুৱেট কৰিলো, কিন্তু মোৰ চাকৰি নহয়গৈ। যদি আপোনাৰ তাৰ লগতে এটা ডিপ্লোমা থাকে আপোনাৰ হাতত, আপোনাৰ ভকেশনাল কিছুমান কোর্স থাকে, আপোনাৰ টাইপ রাইটিং থাকে, কম্পিউটার নলেজ থাকে, এক্সেলৰ বিষয়ে জ্ঞান থাকে, ডাটা এন্ট্রিৰ বিষয়ে জ্ঞান থাকে, আপোনাৰ যদি খেলৰ সার্টিফিকেট আপোনাৰ তাত থাকে আৰু ভাল যদি খেলুৱৈ হয়, তেতিয়াহ'লে আপুনি এই সমাজত, এই কম্পিটিশন যুগত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ এটা গোল্ডেন অপৰচুনিটি আপোনালোকে পাব। গতিকে আপোনালোকে জানে যিয়ে এই পৃথিৱীত জন্মগ্ৰহণ কৰিছে, প্ৰত্যেকজন মানুহ কিন্তু প্ৰত্যেকজন প্ৰাণী এজনৰ লগত আনজনৰ মনৰ মিল আছে, কিন্তু চেহাৰাৰ মিল নাই। চেহারার মিল নাই। ইয়ার উদাহরণ স্বরূপে যদি এজন কেঁচুয়াক 5 বছৰীয়া বাচ্চাক
কেঁচুৱা এজনে যদি ফিল্ডত এৰি দিয়া হয় আৰু 1 লাখ মানুহ যদি তাতে এৰি দিয়া হয় যে 1 লাখ মানুহক শাৰী পাতি থিয় কৰা দিয়া হৈছে তাৰ ভিতৰৰ পৰা তোমাৰ দেউতাকক তুমি আইডেন্টিফাই কৰিব লাগে তেতিয়াহ'লে 5 বছৰীয়া বাচ্চাই 1 লাখ মানুহৰ পৰা তাৰ কোনজন বায়োলজিক্যাল ফাদাৰ সেইটো আইডেন্টিফাই কৰি দিব কাৰণে তাৰ সক্ষমতা আছে তাৰ মানে কি প্ৰত্যেকজন মানুহৰ চেহাৰা ভিন্নতা আছে আৰু প্ৰত্যেকজন মানুহৰ কোৱালিটি ভিন্নতা থাকিব আর প্রত্যেকজন মানুষ কিন্তু এই পৃথিবীত ইউনিক হিসাবে উপরলাই বনাইছে কিন্তু আমি কামখিনি কৰিব লাগিব ইউনিক হিসাবে মই মোৰ জায়গাত ইউনিক ইয়াৰ উদাহরণ যদি খুদা যায় দুখিয়া পিতৃ মাতৃক যদি খুদা যায় যে আপোনাৰ ল'ৰাজন কলা আপোনাৰ মৰম কেনে আছে তেতিয়া সেই মাতৃয়ে গম পাব যিমান ধুনীয়া ল'ৰা আনি দিয়ক কিন্তু মাতৃৰ ওচৰত সেই কলাটোৱে মৰম বেছি লাগিব প্ৰত্যেকটো প্ৰাণীৰ মানে এই পৃথিবীত এটা ইউনিক হিসাবে উপরলাই সৃষ্টি কৰিছে কিন্তু আমার সেই যিখিনি যার যেটো ক্যাপাসিটি আছে সেইটো আমি ইউটিলাইজ কৰিব লাগিব কিন্তু আমি ইউটিলাইজ কৰাৰ কাৰণে প্ল্যাটফর্ম নাপাও আপোনালোকে জানে যদি বিশ্ব যদি জুতা সিলোৱা জুতাৰ মুচি যদি বিচাৰে সবচেয়ে বেছি পেইড মানে স্যালারি দিয়া মুচিজন হল আপোনাৰ গুচি কোম্পানীৰ মুচিজন গুচি কোম্পানী এটা কোম্পানী হল জুতা যিয়ে সিলাই কৰে আমি ইংৰাজীত পাইছিলো অসমীয়াত পাইছিলো যিয়ে জুতাই সিলাই কৰে তাক মুচি বুলি কয় এতিয়া জুতি সিলাই কৰা জুতা সিলাই কৰা গুচিৰ যিজন জুতা সিলাই কৰে সেই গুচিৰ মালিক আৰু গুচি সিলাই কৰা জুতা সিলাই কৰা মুচিজনক ব্লক কৰিব লগা হলে আমাৰ নিচিনা মানুহ 2-4-5 দিন এপইন্টমেন্টৰ কাৰণে ৱেইট কৰিব লাগিব তেতিয়া তাই তেখেত পাৰে কি নিজৰ জাগাত নিজে এজন ইউনিক হ'ব পাৰে মুচি কিন্তু ইন্টাৰনেশ্যনেলি তেখেত এজন ইউনিক মানুহ তার দৰমহা মাহত কোটি টাকার উপৰত ঠিক তেনেকা আপোনাৰ টেইলৰিং ফ্যাশন ডিজাইনার হোয়াট ইজ ফ্যাশন ডিজাইনার ফ্যাশন ডিজাইনার একো নহয় বেছেমাৰি থকা দৰ্জি বিলাকে ফ্যাশন ডিজাইনার কিন্তু সেইটো আপুনি নিজক উপস্থাপন কৰিব পৰা হ'ব লাগিব এই কাপোৰ কাটা মানুহটোৱে তো আপোনাৰ ফ্যাশন ডিজাইনার হৈছে আজি আপুনি বোম্বে যাক ফ্যাশনের কারণে ফ্যাশন ডিজাইনার একটা কাপড়ের দাম 1 লাখ 10 লাখ 20 লাখ 50 লাখ 1 কোটি টাকা লয় কাপড়ের মূল্য আছে ডিজাইন করেছে সেলাই করে দিছে সেইটো হল কি ডিজাইনিংত এক্সপার্ট এটা আমি কোবলাৰত এক্সপার্ট পালো মুসি এক্সপার্ট আপনার হেৰি এক্সপার্ট পালো এনেকা বহু আছে ডাটা এন্ট্রি করা মানুহ এজন কি সৰু চাকৰি ডাটা এন্ট্রি করা ল'ৰাজন সৰু চাকৰি কৰে কিন্তু সেই কামটো যদি মুখ দিয়ে মই কৰিব নোৱাৰো দ্যাট মিন্স মুতকৈ তেখেত বেছি জানে এই ল'ৰাজনে বেছি জানে তেওঁৰ জায়গাত বেছি জানে এটা ভিডিওগ্রাফার মোক যদি এটা ভালকে ফটো উঠাব দিয়ে মই উঠাব নোৱাৰিম এনেকা ল'ৰা আছে সেই ভিডিও ক্যামেৰাটো লৈ কিনে দিনটো ঘূৰি ঘূৰি আছে আৰু কি দিনত 2000-5000 টকা ইনকাম কৰি আছে নিজকে ফটোগ্রাফার বেস্ট ফটোগ্রাফার হিচাপে নিজকে সমাজত এস্টাবলিশ কৰিব পাৰিছে গতিকে আমি কোনে ক'ত কি কৰিছো আপুনি সেইটো চাব নালাগে আমি আমাৰ নিজৰ দায়িত্ব আৰু নিজৰ কৰ্তব্য নিজৰ কাম যদি আমি শ্ৰদ্ধা কৰো তেতিয়ালে মনত ৰাখিব আপোনাৰ সেই বিএ পাস কৰা এমএ পাস কৰা সাৰ্টিফিকেটৰ লগত সেই সামান্য ডিপ্লোমা সামান্য কাৰিকৰী বিভাগে আপোনাক নিজকে এই পৃথিৱীত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে এটা সহজ মানে এটা উপায় হৈ পৰিব সেইকাৰণে মই মৰমৰ ছাত্ৰ ছাত্ৰীসকলক কৈছো আজি লাভলীনা বৰগোহাঁইৰ কথা কৈছো আপুনি হিমা দাসৰ কথা কৈছে তেখেতসকলে যিটো চাকৰিৰ পইচা পায় সেইটো ডিএসপি ৰেংকৰ পইচা পাই আছে এডিসি ৰেংকৰ পইচা পাই আছে কিন্তু কি কৰিছে কি মাত্ৰ 100 মিটাৰ দৌৰিছে 1000 মিটাৰ দৌৰিছে দৌৰি কিনে ফাৰ্ষ্ট হৈছে নিজকে প্ৰতিষ্ঠিত কৰিছে গতিকে ঠিক তেনেকৈ আজি বহু মানুহ আছে আজি টিকটকত ভিডিঅ' বনায় নিজকে যদি আৰু যদি ভালকৈ উপস্থাপন কৰিব পাৰে হয়তো কেতিয়াবা কৰিশ্মা কাপুৰ হৈ যাব পাৰে ঠিক নাই ক'ব নোৱাৰে কেতিয়া কোন কি হৈ যায় ক'ব নোৱাৰে সেই শাহৰুখ খানৰ দিল্লীতে জামিয়াত পঢ়া ষ্টুডেন্ট আছিলে এটা বিশ্বত এনেকা কোনো কান্ট্রি নাই এনেকা কোনো ব্যক্তি নাই যে নাকি শাহৰুখ খানক চিনি নাপায় কেনেকে চিনিবা একমাত্ৰ তাৰ ডান্স মাত্ৰ তাৰ এক্টিং সেইটোৰ পৰা মানুহ নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিছে গতিকে আমি আজি লেখা পঢ়াৰ লগতে আমি খেলা ধূলাৰ লাইনটো মাত্ৰ খেলা ধূলাই নহয় লগতে যিয়ে যিটো কৰিব ভাল পায় সেইটো কৰি যাব লাগিব তেতিয়া নিজকে প্ৰতিষ্ঠিত কৰা যাব গতিকে মই সকলো ছাত্ৰ ছাত্ৰীসকলক এটাই আহ্বান কৰিম আমি লেখা পঢ়া ভালকে কৰিব লাগিব আমি আগুৱাই যাব লাগিব পিতৃ মাতৃ অহেক কষ্ট কৰি বিশেষকৈ আমাৰ সোসাইটিত আমাৰ সমাজত 500 টকা ইনকাম কৰা ব্যক্তি বহুত কষ্ট কৰিব লাগে
নিজৰ পিতৃ মাতৃয়ে 500 টকা ইনকাম কৰিব লগা হলে গোটেই দিন খেতি পথাৰত ইমান গৰমৰ মাজত ইনকাম কৰিব, কষ্ট কৰি ইনকাম কৰিব লাগে। কিন্তু আমি ল'ৰা ছোৱালী সকলে সেই কথাটো আমাৰ মেণ্টেল মানসিকতাত নাই যে মোৰ পিতৃ মাতৃ কিমান কষ্ট কৰি ইনকাম কৰি আছে 500, মই 500 আনি কিনে বেছিমাৰী চকত বহি কিনে মোবাইলত মানে ৰিচাৰ্জ ভৰাই বিভিন্ন কামত লিপ্ত হৈ আছো, মটৰচাইকেলত তেল ভৰাই এনেই ঘূৰি আছো, অনাই বনাই ঘূৰি আছো। গতিকে টকা পইচা এনেকে অযথা খৰচ কৰিব নালাগে। পিতৃ মাতৃৰ মুখৰ ফালে কষ্টৰ ফাল প্ৰতি লক্ষ্য ৰখা আমাৰ দৰকাৰ আছে। গতিকে আমাৰ আজি যিসকল ব্যক্তি ইয়াতে সমল ব্যক্তিত উপস্থিত আছে তেখেতসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু বিশেষকৈ আমাৰ এই দলগাঁও সমষ্টিত আপোনালোকে গম পায় সমজিলা হৈ গ'ল। সমজিলা মানে কি? জিলাৰ সমান সমান, তাকে কয় সমজিলা। জিলাৰ সমান কাম আমাৰ দৰং জিলাৰ যিখিনি কাম আছিলে গোটেই অফিচটো আমাৰ দলগাঁৱত আহিছে। সমজিলাৰ আয়ুক্ত মহোদয় উপস্থিত আছে ইয়াতে। আমাৰ গোপাল শৰ্মা ডাঙৰীয়া, তেখেত খুব জনা মানুহ, তেখেত খুব আপোনাৰ এই অঞ্চলৰ প্ৰত্যেকটো প্ৰান্তৰ বিষয়ে তেখেতে জানে। গতিকে আপোনালোকক কেতিয়াবা কিবা অভাৱ অভিযোগ হলে, কিবা অসুবিধা হলে তেখেতৰ লগত যিকোনো ডিপাৰ্টমেণ্ট, সকলো ডিপাৰ্টমেণ্ট তেখেতৰ আণ্ডাৰত গুচি আহিছে, সমজিলাৰ আণ্ডাৰত গুচি আহিছে। কিবা অসুবিধা পালে আপোনালোক সমজিলা আয়ুক্তৰ লগত যোগাযোগ কৰিব, তেখেতে আপোনালোকৰ কামৰ চৰ্ট আউট কৰি দিব, সমাধান কৰি দিব। গতিকে আকৌ সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আৰু উপস্থিত থকা বেছিমাৰী প্ৰেছ ক্লাবৰ আৰু বেছিমাৰী এই ক্ৰীড়া সন্থাৰ যিসকল বিষয়ববীয়াসকল আছে তেখেতসকলক মই এটা অনুৰোধ কৰিম, আপোনালোকে নিজৰ মনটো অলপ বহল কৰক। আপোনালোকৰ মনটো খুব সৰুতে চমু চাপি অহা যেন লাগিছে। চমু চাপি আহিলে নহব। আজি আপোনালোকৰ যিটো উপস্থিতি, বেছিমাৰী অঞ্চলৰ খেলুৱৈ বহুত আছে কিন্তু আপোনালোকৰ উপস্থিতি খুব কম। কিহৰ কাৰণে কম হ'ল? গোটেই থাকিব লাগিছিলে। ইয়াতে খেলাৰ ক্ষেত্ৰত কোনো দল পল আপোনালোকে নাচাব, এজিপি কংগ্ৰেছ বিজেপি ইউডিএফ নাচাব। সকলোকে এটা মঞ্চ টানিবৰ কাৰণে চেষ্টা কৰিব লাগিব। এই প্লেটফৰ্মটো সমন্বয় গঢ়াৰ প্লেটফৰ্ম, ভাঙাৰ প্লেটফৰ্ম নহয়। গতিকে আজিৰ সভাৰ জৰিয়তে মই যিসকল প্ৰেছ ক্লাবৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে তেখেতসকলক মই অনুৰোধ কৰিম, মন বহল কৰি আপোনালোকে সকলোকে লৈ চলক। মই জানো আপোনালোকে মোৰ লগত থাকে, সদায় থাকে। আৰু বিভিন্ন গ্ৰুপ আছে ইয়াতে, সেই গ্ৰুপৰ ল'ৰাখিনি কিয় নাই আছে? মাতিব লাগিছিলে গোটেইকেইটাক, আহিব লাগিব। যদি নাহে বেলেগ কথা, কিন্তু মাতিলে ভাল। গতিকে সকলোকে লৈ চলিব লাগিব। লগতে প্ৰেছ ক্লাবৰ যিসকল বিষয়া আছে তেখেতসকলক মই অনুৰোধ কৰিম, প্ৰেছ ক্লাব নামত থাকিলে নহব। প্ৰেছ ক্লাব বুলি কোৱাৰ লগে লগে প্ৰথম ভাবিব লাগে এটা ঘৰ, জমিন। আপোনালোকৰতো একোৱেই নাই, জমিনো নাই, একো নাই, ৰাস্তাতে প্ৰেছ ক্লাব আপোনালোকৰ। এখন মোবাইল প্ৰেছ ক্লাব বুলি ক'ব লাগিব। গতিকে মাননীয় আয়ুক্ত মহোদয় উপস্থিত আছে ইয়াতে, সমজিলাৰ আয়ুক্ত মহোদয় আছে। আপোনালোকে মাটিৰ কাৰণে এপ্লাই কৰক, তেখেতে আপোনালোকক মাটি দিয়াৰ বিধি ব্যৱস্থা কৰি দিব। মই আপোনালোকক সহযোগ কৰিম। আপোনালোকে খালি মাটি ওলাই লওক। বেছিমাৰীত বহুত জেগাত মাটি আছে, সামান্য 1 কঠা 1.5 কঠা মাটি ওলাই লওক। মাটি হলে মই আপোনালোকক যি অনুদান দিব লাগে সেই অনুদান আপোনালোকক আনি দিম। বেছিমাৰী প্ৰেছ ক্লাবটো অলপ আগুৱাই যাব লাগে। যেনেকে দলগাঁও প্ৰেছ ক্লাব আগুৱাই গৈছে, খাৰপেটীয়া প্ৰেছ ক্লাব আগুৱাই গৈছে, প্ৰত্যেকটো প্ৰেছ ক্লাবত আপোনালোকে শুনি ভাল পাব। মঙ্গলদৈ প্ৰেছ ক্লাবত যিটো বিল্ডিঙৰ ওপৰত যিটো ছাদ আছে, সেই ছাদটো মহচিনা খাতুনৰ দিনতে আপোনাৰ বনাই দিয়া হৈছিলে, যেতিয়া চেয়াৰমেন আছিলে। আৰু খাৰপেটীয়া প্ৰেছ ক্লাব কওক বা দলগাঁও প্ৰেছ ক্লাব, প্ৰত্যেকটোতে মোৰ অলপ হলেও অৰিহণা আছে। গতিকে মোৰ জন্ম বেছিমাৰীতে, আপোনালোকৰ জন্ম বেছিমাৰী। বেছিমাৰী প্ৰেছ ক্লাব আৰু বেছিমাৰী স্পৰ্টছ এছ'চিয়েশ্যন আগুৱাই গ'লে মই শান্তি পাম, মোৰ অন্তৰত মই শান্তি পাব। আৰু মই যিখিনি পাৰো সেইখিনি হেল্প কৰি যাম। সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ কথা শেষ কৰিছো।